আজি 23/8/2026 দেওবাৰ। আমাৰ কৰম মানে আদিবাসী কৰম উদযাপন আঞ্চলিক কৰম মানে আমাৰ বামুণী আঞ্চলিক হৈ মানে কৰম উদযাপন কৰা হৈছে। গতিকে ইয়াত সকলো সহায় সহযোগিতা আমি পাইছো আৰু সেই পোৱা মতে আজি আমি এইখন পাতিবলৈ আগবাঢ়িছো। আৰু এতিয়াও আৰু মানে কাম এতিয়াও বহুত বাকী আছে বাৰু। এতিয়া পূজাটো হ'ব, পূজা হোৱাৰ পিছত আমাৰ মানে যিখিনি কাহিনী কোৱা মানুহে কাহিনী ক'ব, সেই ধৰণে আমাৰ পূজা পাতলখিনি আগবাঢ়ি যাব। গতিকে আমি এতিয়া যিখিনি দিনৰ ভাগৰ কাম আমাৰ কাৰ্যসূচী আছিলে, চফাই অভিযান আছিলে, তাৰপিছত আপোনাৰ পতাকা উত্তোলন হ'ল, স্মৃতি তৰ্পণ হ'ল, তাৰপিছত আমাৰ প্ৰচেছন হ'ল, আমাৰ যিটো শোভাযাত্ৰা, তো শোভাযাত্ৰাটো কৰা হ'ল। আৰু শোভাযাত্ৰা কৰাৰ পিছত আপোনাৰ লঘু আহাৰৰ ব্যৱস্থা এটা কৰিছিলোঁ। সকলো ৰাইজে যিখিনি আমাৰ লগত মানে দিনটো ঘূৰা চলা কৰি আছিলে আৰু সেইখিনিক লৈ মানে আমি লঘু আহাৰৰ ব্যৱস্থা কৰিলোঁ। আৰু সেইটো কৰাৰ পিছত আমাৰ 2-3 বজাত আপোনাৰ 11:30 সাংস্কৃতিক শোভাযাত্ৰা, 12:30 বজাত আমাৰ লঘু আহাৰটো হ'ল। আৰু 4 বজাত আমাৰ কৰমডাল মানে আদৰি আনি আমি এতিয়া বৰ্তমান ইয়াত প্ৰতিষ্ঠা কৰিছোঁ। এতিয়া আমাৰ পূজা পাতল আৰম্ভ হ'ব। আৰু পূজা পাতল আৰম্ভ হোৱাৰ পিছতে আমাৰ নাচ গান যিখিনি আখৰা, সেই আখৰাখিনি আগবাঢ়িব। আৰু লগতে আমাৰ অলপ আগতে আমাৰ কেশৱ মহন্ত ছাৰ, আমাৰ কলিয়াবৰ বিধায়ক, তেওঁ আহি গ'ল আৰু আহি শুভেচ্ছা দিলে। আৰু শুভেচ্ছা দি তেওঁ ভাল পৰামৰ্শ দি মানে আমাক ক'লে যে ভাল ধৰণে পাতিলে ভাল হ'ব। গতিকে ঠিক হৈছে। এতিয়া বামুণী আজি প্ৰথম কৰম উদযাপন মানে 2 নম্বৰ। প্ৰথম এটা হৈ গৈছিলে আমাৰ আগন্তুক যেতিয়া যোৱা বছৰ, আৰু এই বছৰ দ্বিবাৰ্ষিক হৈ আছে আৰু সেই পৰ্যায়ক্ৰমে চলি থাকিব। তাৰপিছত আমিও আবেদন নিবেদন কৰিলোঁ, বিডিঅ' বাইদেউ আহিছে লগত। তাৰপিছত বিডিঅ' বাইদেউকো ক'লো আমাৰ কমিউনিটি হল এটা আমাৰ বামুণী পথাৰত দিব লাগে, সেইখিনি আমি অৱগত কৰিলোঁ। সেইমতে বাইদেউ সেইখিনি কৈছে যে আমি কৰিম। গতিকে আৰু বিশেষ নাই আৰু মই ইয়াকে কৈ